आज আমি স্টার্ট করিম নিউট্রিশন ইন হিউম্যান বিংস। নিউট্রিশন ইন হিউম্যান বিংস। যে মানুহৰ পুষ্টি কেনেকৈ মানুহে পুষ্টি আহৰণ কৰে সেইটো আমি ভালকৈ আজ সুন্দৰকৈ আলোচনা কৰিম। দেখা ফাৰ্ষ্ট মানুহে কি কৰিব, খাদ্য বস্তু প্ৰথমে মুখত ল'ব, মাউথ। খাদ্য বস্তু মুখৰ মধ্যে ল'ব, মুখত লৈ কি কৰিব, ধৰা ভাত, আটা, মাংস, মাছ, যেই নহওক এই খাদ্য বস্তুবিলাক ফাৰ্ষ্ট প্ৰথমে মুখত ল'ব। এই মুখত লোৱা বস্তুবোৰ কি কৰিব, দাঁতেৰে সহজে ভাঙি ভাঙি কি কৰিব, সৰু সৰু পদাৰ্থলৈ, স্মল পাৰ্টিকললৈ ৰূপান্তৰ কৰিব ফাৰ্ষ্ট। তাৰপিছত আমাৰ মাউথ কেভিটিত থকা জিভাৰ both side of tongue কি আছে, স্লাইভাৰী গ্লেন্ড আছে, স্লাইভাৰী গ্লেন্ড। এই স্লাইভাৰী গ্লেন্ডে কি কৰিব, স্লাইভাৰী এনজাইম ক্ষৰণ কৰিব, স্লাইভাৰী এনজাইম। স্লাইভাৰী এনজাইমে কি কৰিব, আমাৰ স্টাৰ্চ বা কাৰ্বহাইড্ৰেট যিবিলাক আমি মাছ, মাংস, ভাত, আটা, ৰুটি যিবিলাক খাওঁ এইবিলাকক কি কৰিব, এনজাইমে এইবিলাকক কাৰ্বহাইড্ৰেট বা স্টাৰ্চক কি কৰিব, ব্ৰেক ডাউন কৰিব। ব্ৰেক ডাউন কৰি এইবিলাকক গ্লুকোজ বা চিনিলৈ ৰূপান্তৰ কৰিব। ধৰা তুমি এটা বস্তু খাইছা, যদি মুখত ভাল নালাগে তেতিয়া কি কৰিবা, ভমিটিং কৰিবা। এই স্টাৰ্চে কি কৰিব, এই স্টাৰ্চবিলাকক ব্ৰেক ডাউন কৰি গ্লুকোজ লৈ ৰূপান্তৰ কৰিব আমাৰ স্লাইভাৰী এমাইলেজ। স্লাইভাৰী এমাইলেজৰ কামে হ'ল যিকোনো খাদ্য বস্তু মিঠা কৰা, সহজ অৰ্থত মিঠা কৰা। মিঠা নহ'লে কোনো বস্তু খাবলৈ মন নাযায়, কিন্তু মিঠা বস্তু সকলোৱে খাবলৈ ভাল পায়। যে স্লাইভাৰী গ্লেন্ডে স্লাইভাৰী এনজাইম সেক্ৰেশন কৰিব আৰু স্লাইভাৰী এমাইলেজে স্টাৰ্চক ব্ৰেকডাউন কৰি গ্লুকোজলৈ কনভাৰ্ট কৰিব। এইটো পৰীক্ষাত আহে যে লালটি গ্ৰন্থি কি, অসমীয়াত কোৱা হয় লালটি গ্ৰন্থি কি, লালটি গ্ৰন্থিৰ কাম কি। যে আমাৰ লালটি গ্ৰন্থি হ'ল আমাৰ জিভাৰ both side, লেফ্ট আৰু ৰাইট সাইডৰ মধ্যে উদ্ধহনু আৰু নিম্নহনুৰ পৰা লালটিয়ে গ্ৰন্থি নিঃসৰণ হয়। এই লালটি গ্ৰন্থিয়ে স্লাইভাৰী এমাইলেজ ক্ষৰণ কৰে আৰু স্লাইভাৰী এমাইলেজে স্টাৰ্চক মানে কাৰ্বহাইড্ৰেটক গ্লুকোজ বা চিনিলৈ কি কৰে, ট্ৰান্সফাৰ বা ৰূপান্তৰ কৰে। এতিয়া দেখা খাদ্য বস্তু জিভা, দাঁত আৰু মুখত ব্ৰেকডাউন হোৱাৰ পিছত এই খাদ্য বস্তুবিলাক আমাৰ ক'ত যাব, যে মুখেৰে আমি খাদ্য ভক্ষণ কৰিলো, জিভা দি কি কৰিলো, আমি লৰচৰ কৰিলো, তাৰপিছত জিভাৰ both সাইডৰ পৰা স্লাইভাৰী গ্লেন্ডে স্লাইভাৰী এমাইলেজ সেক্ৰেশন কৰাৰ পিছত এই খাদ্য বস্তুবিলাক সেমি ডাইজেস্ট খাদ্যবিলাক আমাৰ ফুড পাইপেৰে ক'ত যাব, আমাৰ ষ্টমেক। ফুড পাইপেৰে যে ষ্টমেকৰ ভিতৰত এণ্টাৰিং কৰিব, এই ষ্টমেকৰ এণ্টাৰ কৰাৰ আগত যেটো ফুডৰ আমাৰ ফুড বা ফুড পাৰ্টিকলৰ গতি আছে, এই গতিটো আমাৰ ইম্পৰ্টেন্ট, জানাৰ দৰকাৰ। এই ফুড পাইপৰ মাজেৰে ধৰা এইটো মুখৰ মাজেৰে আমাৰ ক'ত যাব, খাদ্যখিনি পাকস্থলীত যাব। এই পাকস্থলীৰ মধ্যে
পাকস্থলীত যাওয়ার আগত আমার খাদ্যর যেটো মুভমেন্ট, যেটো খাদ্যর যেটো গতি, এই মুভমেন্টক কোৱা হয় পেৰিষ্টেলটিক গতি বুলি কয়। মোশন অফ পেৰিষ্টেলটিক। এইটো পৰীক্ষাত দি দিয়ে যে ফুড পাইপ বা ইছ'ফেগাছৰ মাজেৰে বা ফুড পাইপৰ মাজেৰে যেতিয়া খাদ্য বস্তু পাকস্থলীক এণ্টাৰে কৰে, তাৰ আগৰ যেটো গতি হয় তাক কোৱা হয় পেৰিষ্টেলটিক গতি। কাৰণ খাদ্য বস্তু এনে যদি আমি খাওঁ, পানী খাই আছো এনেকৈ, পানী পাকস্থলীত অহাৰ পিছত শব্দ হোৱা লাগিছিল জানো, কিন্তু শব্দ হোৱা নাই। কিয়? কাৰণ এই ফুড পাইপৰ মাজত যিবিলাক মাসেল আছে, এইবিলাক মাসেলে কি কৰে, এই মাসেলবোৰে টাইম বাই টাইম, ওয়ান টাইম কন্ট্রাক্ট সংকোচন and another time relax, that means extension। এবাৰ সংকোচন হ'ব আৰু এবাৰ কি হ'ব, সম্প্ৰসাৰণ হ'ব। যেনেকুৱা এনেকুৱা ফুড পাইপ আছে, খাদ্য খোৱাৰ পিছত এইটো পাইপটো কি এবাৰ কি হ'ব, ক্লোজ হ'ব আৰু ওপেন হ'ব, ক্লোজ হ'ব আৰু ওপেন হ'ব। নহলে আমি খাদ্য বস্তু খাই যদি অলটা কাম কৰো, তেতিয়া কি খাদ্য বস্তু অটোমেটিক আমাৰ পাকস্থলীৰ পৰা মুখেৰে পৰিব লাগিছিল, কিন্তু তেনেকুৱা নহয়। ধৰা তুমি এজন মানুহৰ লগত কাজিয়া কৰিছা, কাজিয়া কৰি তোমাক ধৰা 3 জন 4 জন মিলি ঘৰত ধৰি লৈ গৈ তোমাৰ ভৰিখন ওপৰত টাঙিছে আৰু মূৰখন মাটিৰ পিনে থৈ দিছে। তুমি তাৰ আগতে ভাত খাই গেছা পেট ভৰি, ধৰা যে এনেকুৱা মেৰ মাৰিছে যাতে তুমি মুখেৰে ভমিটিং কৰা বা বমি কৰা, কিন্তু তেনে নহয়। যে এই আমাৰ যেটো খাদ্যৰ যেটো ফুড পাইপৰি আছে, মোশন আছে, মুভমেন্ট আছে, এইটো হল আমাৰ পেৰিষ্টেলটিক মুভমেন্ট। খাদ্য বস্তু এবাৰ খালে পাকস্থলীৰ আগত কি আছে, আমাৰ এখন ইছ'ফেগাছ মাসেলৰ কি আছে, দরজা আছে, কিন্তু আমার ফুড পাইপেরও কি আছে, ফুড পাইপেরও কি আছে, গতি আছে। এই ফুড পাইপখন কি হয়, পেশি বহুল হয়, পেশিযুক্ত হয়। এবার বন্ধ হব, এবার কি হব, ওপেন, ক্লোজ এন্ড ওপেনিং হব। তার পিছত দেখা ফুড পাইপেৰে খাদ্য আহি যেতিয়া পাকস্থলীত এন্টারিং কৰিব বা এন্টারিং কৰাৰ পিছত কি হব, আমাৰ ধৰা পাকস্থলী, এইটো আমাৰ পাকস্থলী। এই পাকস্থলীত খাদ্য বস্তু আহাৰ পিছত, পাকস্থলীত খাদ্য বস্তু আহাৰ পিছত পাকস্থলী গ্ৰন্থিয়ে কি কৰিব, এই পাকস্থলী গ্যাস্ট্রিক গ্ল্যান্ডে কি কৰিব, সেক্রেশন কৰিব আমাৰ গ্যাস্ট্রিক জুইচ, যাক পাকস্থলীক বা পাক রস বুলি কোৱা হয় বা পাকস্থলী রস বুলি কোৱা হয়। গ্যাস্ট্রিক জুইচ সেক্রেশন কৰিব। গ্যাস্ট্রিক জুইচত আকৌ কি থাকিব, আমাৰ গ্যাস্ট্রিক জুইচত কি থাকিব, HCl থাকিব। HCl লগতে আৰু থাকিব এনজাইম প্লাস মিউকাস and HCl. The wall of stomach acidity because HCl due to obtain or contain HCl. পাকস্থলীত হাইড্রোক্লোরিক অ্যাসিড থাকার কারণে কি হয়, পাকস্থলী বের বা পাকস্থলীর ভিতর কি হয়, আম্লিক হয়। কারণ খাদ্য বস্তু বিজলুয়া করার কারণে আমার ক্ষারকীয় আর আমলিক দুটা মাধ্যমত দরকার। ফার্স্ট আহি পড়িব আমলিক মাধ্যমত, তার পিছত লেভাৰৰ পৰা আৰু প্যানক্রিয়াজৰ পৰা কি আহিব, ক্ষারকীয় ৰস। এইটো আমি পিছত অলপ পিছত পঢ়িম। আগত পঢ়িম আমি পাকস্থলী গ্ৰন্থি আৰু পাকস্থলী গ্ৰন্থি সেক্রেশন কৰা এনজাইম আৰু HClৰ ভূমিকা। ফার্স্ট প্রথম দেখা পাকস্থলীর বের কিয় আমলিক হয় বা পাকস্থলী কিয় আমলিক হয়, কারণ পাকস্থলীর রসত HCl থাকার কারণে, হাইড্রোক্লোরিক অ্যাসিড থাকার কারণে পাকস্থলীর বের কি হয়, আমলিক হয় বা অ্যাসিডিক হয়। দ্বিতীয় দেখা পাকস্থলী
ৰসত থকা এনজাইম এনজাইম থাকে পেপচিন পেপচিনৰ কাম and mucus the inner layer of stomach is called mucus কি কৰে মিউকাসৰ কাম কি the function of mucus কি কৰে পাকস্থলীৰ আন্ত আৱৰণ যেটো পাকস্থলীৰ ইনাৰ লেয়াৰ আছে হেতু লেয়াৰক এসিডিক ক্ৰিয়াৰ পৰা কি কৰে ৰক্ষা কৰে কাৰণ পাকস্থলীৰ pH value acidic pH value 1.5 ৰ পৰা 2 লৈকে থাকে কিন্তু এইটো তোমালোকৰ এনসাইটি কিতাবত দিয়া নাই কিন্তু বেছি আমলিক হোৱাৰ কাৰণে আমাৰ পাকস্থলীৰ বেৰ যাতে বহুদিন লৈকে সুৰক্ষিত থাকে সেই কাৰণে মিউকাস আৱৰণ মিউকাস means thread like structure tiny thread like structure চুলি সদৃশ মিহি মিহি যেটো আমি খালি চোখেৰে গম নাপাও কিন্তু মাইক্রোস্কোপেৰে চালে আমি গম পাও এতিয়া দেখা পেপচিন পাকস্থলী যেটো আছে পেপচিন এইটো কি কৰে যে প্ৰটিনক ধৰা মাছ খাইছো মই সোয়াবিন খাইছো যিবিলাক প্ৰটিন জাতীয় খাদ্য খাও সেইবিলাকক ব্ৰেকডাউন কৰিব আমাৰ পেপচিনক কোৱা হয় প্ৰটিন সিনথেটিক এনজাইম বুলি কোৱা হয় প্ৰটিন সিনথেটিক এনজাইমে কি কৰিব আমাৰ প্ৰটিনক ফার্স্ট ব্রেকডাউন করিব যা প্রোটিন পেপচিন কি করিব ব্রেকডাউন করিব প্রোটিনক ভাঙি এমিনো এসিড লৈ রূপান্তর করিব বা পরিবর্তন করিব এমিনো এসিড এইটো হল পেপচিনৰ কাম যে পাকস্থলীৰ ৰসত থকা প্ৰটিন সিনথেটিক এনজাইমৰ কাম হল পেপচিনে প্ৰটিনক ভাঙি কি কৰিব প্ৰটিন ধৰা মাছ মাংস কণী যিবিলাকত প্ৰটিন থাকে যিবিলাক খাদ্য বস্তুত প্ৰটিন থাকে সেইবিলাক খাদ্য বস্তু ভাঙি পেপচিনে কি কৰিব এমিনো এসিড লৈ পৰিৱৰ্তন কৰিব বা কনভাৰ্ট কৰিব তার পিছত মিউকাস হল এটা আবরণ পাকস্থলীর ইনার লেয়ারের মধ্যে যেটো আবরণ থাকে পাকস্থলীর আন্ত আবরণত যেটো আবরণ থাকে আন্ত আবরণটা কি বুলি কয় মিউকাস আবরণ বুলি কয় এই মিউকাসে কি কৰিব এসিড ক্রিয়ার পৰা আমার পাকস্থলীর বেরক কি দিব সুরক্ষা দিব প্রটেক্টেড ফ্রম এসিডিক ফাংশন বা এসিড ক্রিয়ার পৰা আমার মিউকাস আবরণটা কি কৰিব আমার পাকস্থলীক সুরক্ষা দিব এতিয়া দেখা খাদ্য আহিল ফুড পাইপৰ পৰা আহিল পাকস্থলীৰ পৰা এতিয়া খাদ্য কত যাব দুয়েডা নামেৰে কত যাব ক্ষুদ্ৰান্ত যাওয়ার লগে লগে কি করিব আমার মানে আরো দুটা গ্ল্যান্ডে কাম করিব এটা করিব পেনক্রিয়াটিক গ্ল্যান্ড বা অগ্নাশয় গ্রন্থি আৰু এটা করিব লিভার লগতে পিত্তস্থলী এইবিলাক এনসাইটি কিতাবত দিয়া নাই 10 কিন্তু দিয়া নেথাকিলেও যে পেনক্রিয়াস যেটো আছে গ্ল্যান্ডে অলপ আমি এইটোৰ বিষয়ে অলপ পঢ়িম বেছি নপঢ়ো বেছি পঢ়িলে সময় বেছি লাগিব পেনক্রিয়াসে কি কৰিব আমাৰ পেনক্রিয়াটিক জুইচ ক্ষৰণ কৰিব যেহেতু পাকস্থলীৰ এসিএল থকাৰ কাৰণে আমাৰ কি হয় আমলিক হয় পেনক্রিয়াসে কি কৰিব ক্ষাৰকীয় ৰস ক্ষৰণ কৰি দুয়েডানৰ মাজত কি দিব পটাই দিব তাৰ পিছত কি কৰিব লিভাৰে কি কৰিব আমাৰ লিভারে কি করিব পিত্ত লবণৰ উপস্থিতিত লিভারে পিত্তস্থলীৰ মধ্যে পিত্ত লবণ ক্ষৰণ কৰিব আৰু এই পিত্ত লবণ দুয়েডা নামৰ সহায়ত আমাৰ ক্ষুদ্ৰান্তত কি হ'ব খাদ্য পাচনত কি কৰিব সহায় কৰিব এতিয়া দেখা ক্ষুদ্ৰান্তত
খাদ্য যোৱাৰ আগতে পেনক্ৰিয়াছ বা অগ্নাশয় এইটো আছে অগ্নাশয় গ্ৰন্থি বা পেনক্ৰিয়াছ গ্লেণ্ড পেনক্ৰিয়াছ গ্লেণ্ড যে পেনক্রিয়াস গ্ল্যান্ড কি অগ্নাশয় গ্রন্থি কি অগ্নাশয় গ্রন্থিটা কি অগ্নাশয় এবিধ পাচক গ্রন্থি এই গ্রন্থিয়ে দুই ধরনের এনজাইম টু টাইপস এনজাইম সেক্রেশন করে এই এনজাইম দুটা হল ফার্স্ট এনজাইম আমার ট্রিপসিন বা কাইমোট্রিপসিন এইবিলাক পরীক্ষাত আহে যেবিলাক পরীক্ষাত আহিব মই বারবার কম এইবিলাক যে ট্রিপসিন এনসিআরটি কিতাবত দি আছে তোমালোকৰ 10ত ট্রিপসিন কাইমোট্রিপসিন দিয়া নাই দুটা নাম ট্রিপসিন নাইবা কাইমোট্রিপসিন ট্রিপসিনে পড়িবা টি আর ওয়াই ট্রিপসিনে কি কৰিব আৰু আছে লাইফেজ এই দুই এনজাইমে কি কৰিব ট্রিপসিনে পাকস্থলীৰ পৰা যেটো অৰ্ধপাচিত হৈ আহা প্ৰটিন আছে অংশ এই প্ৰটিন অংশটোক কি কৰিব ভাঙিব প্ৰটিনক ভাঙি কি কৰিব প্ৰটিনক ভাঙি এমিনো এসিড সিমিলার এমিনো এসিড লৈ কনভার্ট কৰিব যে ট্রিপসিনে প্রোটিনক ভাঙি কি কৰিব এমিনো এসিড লৈ ৰূপান্তৰ বা কনভার্ট কৰিব আৰু লাইফেজে কি কৰিব সিমিলার সেটসার বা স্টার্চ বা কার্বোহাইড্রেট সেম একে নাম কি কৰিব গ্লুকোজ লৈ কনভার্ট কৰিব গ্লুকোজ লৈ বা চিনি লৈ ৰূপান্তৰ কৰিব যে পেনক্রিয়াজে বা অগ্নাশয় গ্রন্থিয়ে দুই ধরনের এনজাইম নিঃসরণ করে এটা হল ট্রিপসিন আর আনটো হল লাইফেজ ট্রিপসিনৰ কাম কি প্রোটিনক ভাঙিব ভাঙি এমিনো এসিড লৈ রূপান্তর কৰিব লাইফেজ কি লাইফেজও এক ধরনের কি এনজাইম এইটো কি কৰিব কার্বোহাইড্রেট বিশ্লেষণ কৰিব কারণ কার্বোহাইড্রেটৰ ওপৰত ক্রিয়া কৰি কার্বোহাইড্রেটক বা শ্বেতসাৰক গ্লুকোজ লৈ রূপান্তর কৰিব একে নাম কার্বোহাইড্রেট বা স্টার্চ এতিয়া পেনক্রিয়াসৰ পৰা আমাৰ আহিব স্মল ইন্টেস্টিন তাৰ পিছত আহিব আন্তৰিক ৰস আমি এটা এটা কৈ পঢ়িম তাৰ পিছত আহিব আমাৰ ভিলাই ভিলাৰ পৰা এইটো হিউম্যান নিউট্রিশন আমার কমপ্লিট হ'ব এতিয়া দেখা আন্তরিক রস আন্তরিক রসৰ আগত আমি পঢ়িম স্মল ইনটেস্টাইন বা টিন বুলি কোৱা হয় অসমীয়াত কোৱা হয় ক্ষুদ্ৰান্ত অসমীয়াত কোৱা হয় ক্ষুদ্ৰান্ত ক্ষুদ্ৰান্ত কি ক্ষুদ্রান্ত ইজ নাথিং বাট ফুড পাইপৰ পৰা স্টার্ট কৰি আহি আমি পাকস্থলীৰ পৰা আহি আমি দুয়েদামানৰ পৰা আহি কিছুমান পাক খোৱা ভাষাকৃতি নল এই নলীসমূহক আমি কি কম ক্ষুদ্ৰান্ত বুলি কম এনেকুৱা ভাষ খাই আহিছে আমাৰ গোটেই পেটখনত এনেকৈ ভাষ খাই অৱশেষত গৈ লাৰ্জ ইন্টেস্টিনৰ মধ্যে কি হৈছে কানেক্ট হৈ গৈছে এইটো চিত্ৰত আছে তোমালোকৰ কিতাবত ভালকৈ দেখিবা যে স্মল ইন্টেস্টিনৰ মধ্যে লাষ্ট ফুড ডাইজেস্ট আমাৰ খাদ্যৰ সবাতকৈ বেছি শোষণ আৰু পাচন আমাৰ স্মল ইন্টেস্টিনৰ মধ্যে হ'ব তাৰ পিছত স্মল ইন্টেস্টিনত হোৱাৰ পিছত আমাৰ ক'ত যাব লাৰ্জ ইন্টেস্টিনৰ মধ্যে যাব যাওয়ার পিছত লার্জ ইন্টেস্টাইন যাক আমি কি কম বৃহদান্ত্র বুলি কম যাক বৃহদান্ত্র বুলি কম বৃহদান্ত্রত আমার সর্বোচ্চ কি হইব পানির কি হব লার্জ ইন্টেস্টাইন যত আমার
পানীৰ কি হ'ব সৰ্বোচ্চ কি হ'ব শোষণ হ'ব সিমিলার লার্জ ইন্টেস্টিন আৰু স্মল ইন্টেস্টিন একে কিন্তু দেখাত নল চুটি নল আৰু স্পেসত যাক আমি ক্ষীণ বুলি কওঁ তাক কি বুলি কওঁ আমি স্মল ইন্টেস্টিন আৰু বৃহৎ যেটো নল তাক কওঁ আমি লার্জ ইন্টেস্টিন বুলি কওঁ আমি ক্ষুদ্ৰান্ত আৰু বৃহদান্ত অসমীয়াত কোৱা হয় ক্ষুদ্ৰান্ত আৰু বৃহদান্ত বুলি অসমীয়াত কোৱা হয় এতিয়া দেখা ক্ষুদ্ৰান্ত পার্ট অফ ক্ষুদ্রান্ত the inner layer of small intestine the inner layer of small intestine consist of যে ক্ষুদ্রান্তর আন্ত আবরণত ফিঙ্গার লাইক আঙ্গুলি সদৃশ কিছুমান অংশ বা গঠন দেখিবলৈ পোৱা যায় তাক ভিলাই বুলি কোৱা হয় এইটো ভেরি ভেরি ইম্পর্টেন্ট এইটো ভিলাই আমি হেকত আলোচনা কৰিলো ইয়াৰ মূল কাৰণ হল ইয়াৰে পৰাই পৰীক্ষাত আহে ভিলাই কি হোৱাট ইজ ভিলাই ভিলাই আৰু and its function এইটো আহে পৰীক্ষাত এইটো ভালকৈ আমাক আলোচনা কৰিব লাগিব ভিলাই কি যে ক্ষুদ্ৰান্ত নিশ্চয় জানা যে ক্ষুদ্ৰান্তৰ আন্ত আবৰণত ক্ষুদ্ৰান্ত কিছু না ক্ষুদ্ৰান্ত হল টিউব সৰু টিউব দীঘল হয় বৃহদান্ততকৈ কি হয় দীঘল হয় কিন্তু ক্ষুদ্ৰান্তৰ আন্ত আবৰণত আঙ্গুলি সদৃশ কিছুমান গঠন দেখিবলৈ পোৱা যায় তাক ভিলাই বুলি কোৱা হয় এতিয়া দেখা এই ভিলাইবোৰৰ গাত আমি যদি ডায়াগ্ৰামৰ সহায়ত বুজাও এই ভিলাইবোৰৰ গাত কি থাকে ৰক্ত কেশিকা বা ব্লাড ক্যাপিলারিজ চাৰিওফালে কি থাকে আবৃত কৰি বা আৱৰণ নেৰে আবৃত হৈ থাকে যেতিয়া স্মল ইন্টেস্টিনৰ পৰা খাদ্যৰ শোষণৰ ফলত খাদ্যৰ পাচন বা শোষণৰ ফলত আমাৰ লাগতীয়াল যিবিলাক বস্তু আছে প্ৰটিন কাৰ্বোহাইড্ৰেট এই লাগতিয়াল বস্তুবিলাক ভিলায়ে কটনৰ নিচিনা কি কটন যেতিয়া পানীত বা জলীয় বস্তু দিয়া হয় তেতিয়া কটনে কি কৰে জলীয় বস্তু বা পানীবিলাক চুহি লয় ঠিক তেনেকুৱা ভিলায়ে আমাৰ ক্ষুদ্ৰান্তৰ আন্ত আবৰণত যিবিলাক ফুড মেটেৰিয়েল যিবিলাক ভাল ভাল বস্তু চুহি লৈ এইবিলাক আমাৰ ব্লাড ক্যাপিলারিজৰ সহায়ত শৰীৰৰ বিভিন্ন টিস্যুত বা কোষত পঠিয়াই দিয়ে অবশিষ্ট মেটেৰিয়েল যিবিলাক এইবিলাক আকৌ ক্ষুদ্ৰান্তৰ পৰা বৃহদান্তৰত গৈ আকৌ ৰিপিট কি হ'ব ডাইজেশন এট দ্য লাষ্ট ডাইজেশন বৃহদান্তৰ মাজত হোৱাৰ পিছত যিবিলাক ওয়েস্ট বা অলাগতিয়াল পদাৰ্থ থাকে সেইবিলাক আমাৰ পপ বা ফকেল মেটেৰিয়েল হিচাপে বৃহদান্তৰ পৰা এনাছেৰে শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যায় এইটোতে আমাৰ এইটো চেপ্টাৰ শেষ হল এইটো চেপ্টাৰত মূল তোমাৰ স্লাইভাৰী গ্ৰন্থি কি পাকস্থলী গ্ৰন্থি কি অগ্নাশয় গ্ৰন্থি কি ভিলাই কি আৰু এইবিলাকৰ কাম পৰীক্ষাত আহিব এইবিলাক ভালকৈ ৰিভাইজ দিবা ঘৰত